ভাগত শুনি থাকক এইফালে চাব ঘড়ীটোলৈ চাব 4:30 হ'ল প্ৰভু মই অকণমান ঘৰৰ পৰা আহিব লাগিব কিয় গৰুকেইটা বান্ধি থৈ আহোঁ যাবই লাগিব এনেকুৱা এখন প্ৰবচন সভাত এটা সৰু ল'ৰাই সকলোকে উৎপাত কৰিবলৈ ধৰিলে কাৰোবাৰ চশমা খুলি দিয়ে কাৰোবাৰ কাপোৰ ঢালি দিয়ে কাৰোবাৰ কোলাতে বহি দিয়ে উৎপাত কৰাৰ কাৰণে গুৰুজনাই সুধিলে তাত অধিকাৰী গুৰু আছিলে গুৰু সুধিলে এইটো কাৰ ল'ৰা ইমান উৎপাত কৰি আছে কাৰ ল'ৰা এইটো তেতিয়া সেই ল'ৰাটোৰ পিতৃজনে থিয় হৈ ক'লে যে গুৰুদেৱ কাৰ বুলি নকওঁ আপোনাৰে বুলি ধৰক হয় নেকি হয় ল'ৰা ইফালে ল'ৰাটোক মাতি দিলে কাষতে এখন আসন দি ইয়াতে বহ একদম চুপচাপ বহি থাক বহি থাকিলে ভয়তে গুমচুম হয় এটা প্ৰবচন শেষ মানুহ ঘৰা ঘৰি যাবলৈ ওলাল সব ইজনে সিজনে সেৱা কৰি গুচি গ'ল এই ল'ৰাটোৰ বাপেকটো থিয় হৈ আছে বোলে গুৰুদেৱ মোকো আজ্ঞা কৰিলে যাব পাৰো আজ্ঞাটো হৈ গৈছে তুমি যাব পাৰা কিয় ৰৈ আছা তুমি বোলে ল'ৰাটোক কোনটো ল'ৰা বোলে এইটো ল'ৰা আৰু তোমাক কিয় লাগে এইটো মোৰহে ল'ৰা তুমি যোৱা আকৌ তুমি মোৰ ল'ৰা আকৌ মই তোমাক কিয় দিম ইয়াতে খুব কান্দিব ধৰিলে গুৰুদেৱ এটাই দুটা তিনিটা হ'লেও এজনা আপোনাক আৰু সমজাই থৈ গ'লো কিন্তু এজনা এতিয়া কি কৰিম মই কি মুখে ঘৰলৈ যাম মোক গোটেই বংশ কুটুম্বই মোক শেষ কৰি পেলাব তই ল'ৰাটো দি থৈ আহিলি তাতে বুলি ইমানে তোৰ অভাৱ হৈছিলে আমাক কেলেই নকলি আমি দিলোহেঁতেন নহয় পইচা পাতি আমি পুহিলোহেঁতেন নহয় তাক আমি পালিলোহেঁতেন বুলি কওঁ এতিয়া তেওঁ কৈছে গুৰুদেৱ মোক যি ভুল হ'ল মোৰ কোনখিনিত ভুল হ'ল ল'ৰাটো মোক দিয়ক বোলে শুনা বাহ ব্যৱহাৰিক দিশত এই যে আমি মানুহবিলাকে কওঁ আপোনাৰ গাড়ী নহয় মোৰ নহয় আপোনালোকৰ ঘৰ এই মোৰ ঘৰ নহয় আপোনালোকৰ সম্পত্তি আপোনাৰ নেকি এই মোৰ নহয় আপোনালোকৰ এইটো ক'ব নাপায় মোৰ বোলে মোৰে ক'ব লাগে এইটো মোৰ ঘৰ এইটো মোৰ গাড়ী বাহ্যিক ব্যৱহাৰত মোৰ বুলি ক'ব লাগে কিন্তু অন্তঃকৰণে ঈশ্বৰৰ বুলি মানিব লাগে যে হে প্ৰভু এইবিলাক তোমাৰ মোৰ কিন্তু আমি বাহ্যিকতাত কওঁ মোৰ নহয় আৰু ভিতৰে ভিতৰে মই চাই লওঁ ঘৰ এনেকুৱা ঘৰ তোমাৰ 14 পুৰুষত বনাব পাৰিবি নেকি চা মনে মনে আকৌ এইটো কৈ আছো গাড়ী আপুনি ইমান দামী গাড়ী ল'লে হে মোৰ বুলিনো ক'ত কওঁ আপোনালোকৰে দিয়ক মনে মনে কৈ আছো চাই ল তোৰ 14 পুৰুষে এনেকুৱা গাড়ী কিনিব পাৰিব নেকি এবাৰ চুই চা মানে অন্তঃকৰণে আমি যিটো ক'ব নালাগে সেইটো কৈ আছো আৰু মুখত যিটো ক'ব নালাগে সেইটো কৈ আছো সেইকাৰণে মই আপোনালোকক প্ৰাৰ্থনা কৰোঁ এনেকুৱা ধৰণৰ তেলিয়ামি আচৰণ প্ৰয়োজন নাই ভক্ত মোৰ যিটো মোৰে হয় অন্তৰেৰে আপুনি নামানিব যে এইটো মোৰ নহয় চব তোমাৰ প্ৰভু তোমাৰ কৃপাত হৈছে আজি আপোনাৰ সন্তানে যদি স্বীকৃতি লাভ কৰিছে পৰীক্ষাত ভাল ৰিজাল্ট কৰিছে আপুনি সন্তানৰ আগতে কওক যে এয়া সকলো ঈশ্বৰৰ ইচ্ছা সন্তানটো অনুভৱ কৰক যে তেওঁৰ যি কৃতিত্ব তেওঁৰ যি যশস্যা সেয়া ভগৱানৰ কৃপা সন্নিৱিষ্ট হৈ আছে তাত নহ'লে সি অহংকাৰী হৈ যাব নহয় সেইকাৰণে ইয়াতে এই কথাটো প্ৰভুসকল পৰীক্ষিত তেনেকুৱা এটা স্তৰৰ পুৰুষ আছিলে তেওঁ সকলো ধন সম্পত্তি ঐশ্বৰ্য বিভূতিক 1 ছেকেণ্ডত তেওঁ সকলো পৰিত্যাগ কৰি দিছিলে প্ৰয়োজন নাই মোৰ নহয় আজিৰ পৰা মোৰ এতিয়া তুমিয়ে মোৰ প্ৰভু যেতিয়া সুখদেৱে কৈছিল কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ সেই মুহূৰ্তৰ পৰা পৰীক্ষিতে নাম ধনকে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ধন বুলি মান্যতা কৰিলে আৰু সেইকাৰণে দ্বাদশ স্কন্ধত পৰীক্ষিতক যেতিয়া পৰীক্ষামূলক আমাৰ মাধুৰ্য বাপে কৈছে যে গুৰুসকলে পৰীক্ষা লয় কোন গুৰুৱে শিষ্যক কেনেকে পৰীক্ষা লয় কোনেও নাজানে আৰু সেই পৰীক্ষাত যদি শিষ্য উত্তীৰ্ণ নহল তেতিয়াহ'লে গুৰুৰ কৃপা তেওঁ কেতিয়াও প্ৰাপ্তি নহয় বুজিছেনে গুৰুবিলাকে পৰীক্ষা বৰ বিশেষ ধৰণে লয় সুখদেৱেও পৰীক্ষা নোলোৱাকে নাথাকিল পৰীক্ষিতক দ্বাদশ স্কন্ধৰ শেষৰ ফালে খুব কৌশলগতভাৱে পৰীক্ষিতক গুৰুদেৱ সুকে সুধিলে যে হে ৰাজন মইতো 12 স্কন্ধ শেষ কৰিলো ইয়াতে যদি কৰবাত কিবা বুজি নোপোৱা কথা আছে তেতিয়াহ'লে তুমি মোক কোৱা মই আকৌ 12 স্কন্ধ আৰম্ভণি কৰিম প্ৰভুসকল
পৰীক্ষিতৰ ঠাইত মই হোৱা হ'লেতো মই লাহেকৈ ক'লোহেঁতেন, হয় গুৰুদেৱ আৰু 7 দিন আগবাঢ়ক, কাৰণ মই জানো 8 দিন হোৱাৰ লগে লগে অভিশাপ শেষ হৈ যাব, মই আৰু নমৰোঁ তেতিয়া। কাৰণ সুখদেৱ এনেকুৱা সামৰ্থ্যশালী পুৰুষ আছিল, দেৱৰো দুৰ্লভ সুখ মুনি মহাভাগ, কিমতে পৰীক্ষিতে তাংক পাইলা লাগ। ভাগৱততে প্ৰশ্ন হৈছে, দেৱতাৰ কাৰণে যিজন পুৰুষ দুৰ্লভ আছিল, সেই গুৰু সৰ্বশ্ৰেষ্ঠ এগৰাকী সামৰ্থ্যশালী গুৰু সুখদেৱ নিৰ্গুণবাদী পুৰুষক পৰীক্ষিতে কেনেকৈ তেওঁৰ জীৱনত গুৰু হিচাপে প্ৰাপ্তি হ'ল, এইটো এটা ডাঙৰ প্ৰশ্ন। প্ৰভুসকল সেইকাৰণে কৈছে যে এজন ব্যক্তিৰ জীৱনত এগৰাকী সামৰ্থ্যশালী গুৰু প্ৰাপ্তি হোৱাটো তেওঁৰ জীৱনৰ পৰম সৌভাগ্য। আৰু এগৰাকী সামৰ্থ্যশালী গুৰুৱেও এগৰাকী বিশ্বস্ত আৰু সমৰ্পিত শিষ্য প্ৰাপ্তি হোৱাটো গুৰুৰ কাৰণেও মহাভাগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনত যদি মাধৱদেৱক প্ৰাপ্তি নহ'লহেঁতেন, তেতিয়াহ'লে গুৰুজনাৰ হয়তো বহু কাম আধৰুৱা হৈ থাকিলহেঁতেন। বিবেকানন্দৰ নিচিনা শিষ্যক যদি ৰামকৃষ্ণ পৰমহংসদেৱে নাপালেহেঁতেন, তেতিয়াহ'লে বহু কাম আধৰুৱা হৈ থাকিলহেঁতেন। পৰম এগৰাকী গুৰু ভাৰতবৰ্ষৰ পৰম্পৰাৰ ৰামানুজাচাৰ্য, তেওঁ এখন বিশেষ গ্ৰন্থ বিচাৰি ভাষ্য লিখিবৰ কাৰণে কাশ্মীৰলৈ গৈছিল। কাশ্মীৰত এখন বিশ্ববিদ্যালয়ত সেই গ্ৰন্থৰ পাণ্ডুলিপি তাত মজুত আছিল। সেই গ্ৰন্থখন তেওঁ খুজিলেও নিদিব, কিন্তু জগতৰ কল্যাণৰ কাৰণে তেওঁ গ্ৰন্থখন প্ৰয়োজন আছে। শেষত তেওঁ গ্ৰন্থখন মনে মনে লৈ আহিছিল তাৰ পৰা। বহুত ডাঙৰ ঘটনা। গুৰুসকলে এনেকুৱা কামো কৰিবলগীয়া হৈছে, চুৰ কৰিবলগীয়া হৈছে, নহ'লে জগতৰ কল্যাণ সাধন নহয়। তেওঁ যিখন গ্ৰন্থ লিখিব, কিন্তু তেওঁ কি কৰিলে, সেইখন গ্ৰন্থ যেতিয়া তেওঁ জুলিত ভৰাই পেলাই উভতি দিলে, সেই মন্দিৰৰ যিজন পুৰোহিত আছিল তেওঁক স্বপ্নাদেশ কৰিলে যে তোমালোকৰ অমুক গ্ৰন্থখন কিন্তু ইয়াৰ পৰা অমুক সন্তই লৈ গুচি গ'ল, পাৰা যদি ৰক্ষা কৰা। একদম অস্ত্ৰ লৈ আহি পিছে পিছে আহি ধৰি পেলালে নহয়। ধৰি পেলাওঁতে ক'লে যে এইখন গ্ৰন্থ আপুনি কিয় লৈ আহিছে? তেওঁ সেইখন লৈ গুচি গ'ল। তেতিয়া তেওঁ খুব দুখ পালে, কান্দিব ধৰিলে যে মোৰ কি হ'ব এতিয়া, মইতো কাৰণ তেওঁৰ ভিতৰৰ পৰা তাৰণা আছে, তেওঁ লিখিব লাগে সেই গ্ৰন্থ জগতৰ কল্যাণৰ কাৰণে। তেতিয়া তেওঁৰ লগত থকা শিষ্যজনে কৈছিল যে হে গুৰুদেৱ, আপোনাৰ কৃপাত এই গ্ৰন্থখন আহোঁতে আহোঁতে মই পঢ়ি পঢ়ি আহিছিলোঁ, আৰু আপোনাৰ কৃপাত, আপোনাৰ চৰণ ৰজৰ কৃপাত এই দাসৰ গোটেই গ্ৰন্থখন আদ্যপান্ত কণ্ঠস্থ হৈ গৈছে। আপুনি আৰু এতিয়া চিন্তা কৰিব নালাগে। এজন শিষ্য তেওঁ আদ্যপান্ত কণ্ঠস্থ হৈছে, তাক পুনঃ লিপিবদ্ধ কৰিছে। গতিকে এগৰাকী সামৰ্থ্যশালী শিষ্য এগৰাকী গুৰুৰ কাৰণে সৌভাগ্যশালী হৈ আহে। সুখদেৱৰ কাৰণেও পৰীক্ষিত সৌভাগ্যশালী, পৰীক্ষিতৰ কাৰণেও সুখদেৱ সৌভাগ্যশালী। মনত ৰাখিব, পৰিপূৰক। গুৰু শিষ্য সেইকাৰণে অভেদ তত্ত্ব, এওঁলোকৰ মাজত পাৰ্থক্য কোনো নাই। সেইকাৰণে যিবিলাক সামৰ্থ্যশালী গুৰুৱে যদি বিশ্বস্ত শিষ্য পাই যায় নহয়, হিয়াত লগাই ল'ব, একেলগে শুব, একেখন থালতে খাব, অভিন্ন হৈ যায়, তেওঁলোক ক'ব নোৱাৰা হৈ যায়। এইটো শিষ্য গুৰুৰ সম্পৰ্ক, কোনেও বেলেগে বুজি নাপাব ইয়াত। গতিকে সুখদেৱেও এই কথাখিনিত মানে কি কৰিছে, তেওঁৰ যিটো মহিমা, তেওঁ যিখিনি কথা সুখদেৱে পৰীক্ষিতৰ আগত বৰ্ণন কৰিছে, সেই কথাত এই কথাখিনিক স্পষ্ট ৰূপত প্ৰমাণিত কৰিছে যে কৃষ্ণ নামেই সৰ্বশ্ৰেষ্ঠ। প্ৰভুসকল যিয়ে নহওক, পদত কৈছিলে কি কৈছে যে জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনেহে গতি। কলিৰ যুগত সেইকাৰণে কৃষ্ণ নাম কীৰ্তনে গতি। তাৰ পিছৰ অধ্যায়ৰ কৃষ্ণ। মই আকৌ পৰম সাধক জড় ভৰত হিচাপে, তেওঁৰ জড় মানে তেওঁৰ শৰীৰটোক লৈ তেওঁৰ কোনো চিন্তাই নাই, আত্মতত্ত্বত বিলীন। সেই জড় ভৰতক যেতিয়া কান্ধত পালকি তুলি দিলে, তেওঁ গৈ থাকে, হঠাৎ যদি পৰুৱা এটা দেখিছে জাপ মাৰি দিলে,
কিবা এটা দেখিলে জাপ মাৰি দিলে, ইফালে গ'ল সেইফালে গ'ল, কেতিয়াবা একদম লাহে লাহে যায়, কেতিয়াবা একদম কথা নাই পতা নাই ধূপ ধূপকে দৌৰ মাৰে। ৰজাই বোলে মূৰ্খ, তই জীয়া মানুহ লৈ গৈছে নে মৰা মানুহ লৈ গৈছ এইটো কান্ধত? মই এটা জীৱন্ত চক্ৰৱৰ্তী ৰজা গৈ আছো, ৰজাই এবাৰ ইফালে খুন্দা খাইছে, এবাৰ ইফালে খুন্দা খাইছে, পালকিৰ পৰা বাগৰি পৰিব খোজে তেওঁৰ উৎপাতত। ৰখা পালকি, ইয়াক মই আজি এনেকুৱা দণ্ড দিম, ই জীৱনত মনত ৰাখিব লাগিব। ই চিনি পোৱা নাই মই কোন? তুমি চিনি পোৱা নাই মই কোন? বোলে নাই পোৱা চিনি। কোন তুমি? বোলে মই চক্ৰৱৰ্তী ৰজা, মই হেৰি ৰহুগণ, তোমাক মই এতিয়া শাস্তি দিম। কাক শাস্তি দিব মহাৰাজ? বোলে তোমাক দিম। মোকতো আপুনি শাস্তিয়ে দিব নোৱাৰে, দিলে মোৰ শৰীৰটোকহে দিব। দি থাকক, কি হ'ব শৰীৰক শাস্তি? মোৰ লগততো সম্পৰ্কই নাই শৰীৰটোৰ। বোলে এডাল লাঠি লৈ মহাৰাজ আপুনি পৃথিৱীত বাৰে 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 কোবাই থাককচোন, এটা সময়ত আপোনাৰ হাত জ্বলা ফুটি যাব। পৃথিৱীৰ কি হ'ব? একো নহয়, মোৰো একে কথা হ'ব। দিয়ক শাস্তি। কাক শাস্তি দিব আপুনি? আৰু আপুনি কোন মোক শাস্তি দিবলৈ? আপুনিয়ে বা কোন? স্বৰূপাৰ্থত আপুনি আৰু মইতো এজনে, শৰীৰ দুটাহে ভিন্ন। এটা শৰীৰক আপুনি মূল্যাংকন কৰিছে, মই বা শৰীৰটোক মূল্যাংকন কৰা নাই। কথা ইমানে। এই বুলি যেতিয়া অনৰ্গল কবলৈ আৰম্ভ কৰিছে, ৰজা ৰহুগণে দেখিলে, আৰে মই যি আত্মতত্ব বিচাৰি কপিলৰ ওচৰলৈ গৈ আছিলো, সেইবোৰ দেখোন ইয়াতে ওলাই আছে এতিয়া। তুমি কোন? তোমাৰ পৰিচয় দিয়া। কৈছে মোৰ এটাই পৰিচয়, মোৰ নাম আত্মা। বাছ। প্ৰভুসকল, এই কথা মহাৰাজ পৰীক্ষিতেও জানে, সুখদেৱৰ শ্ৰীমুখে এই কথাও বাজ হৈছে। প্ৰভুসকল, ভক্তি মাৰ্গ আহিলে এইবাৰ, বোলে এইটো সহজ। কি? একো নাই, ধুতি পিন্ধক, চেলেং লওক, তিলক লগাওক, ৰাম নাম গাওক, আৰু হৈ গ'ল আপোনাৰ কাম শেষ। নে বোলে ভক্তি মাৰ্গ। তেতিয়াহ'লে গোপীসকলৰ অৱস্থা কি হ'ব? সমস্ত পৰিত্যাগ কৰি, স্বামী পুত্ৰ সম্পত্তি ঘৰ দুৱাৰ সকলো পৰিত্যাগ কৰি, হে প্ৰভু তোমাৰ চৰণ ভজিবলৈ আহিলো। কিয় আহিলা? তোমালোকে যোৱা গুচি, আকৌ বেয়া কথা হ'ব নহয়, সমাজে বেয়া ক'ব। বোলে সমাজততো বাদ দিয়ক, আপুনি ভাল পালে হ'ল। বোলে ধৰ্মইও ইয়াক বেবিচাৰ বুলি কৈছে। বোলে ধৰ্মনো তোমাতকে আৰু শ্ৰেষ্ঠ ধৰ্ম কোন হ'ব পাৰে? বোলে তোমালোকৰ স্বামীবিলাকৰ কি হ'ব? বোলে সেইবিলাক বিষয়হে, তুমিহে জগতৰ স্বামী। তোমাকে পালো যেতিয়া এওঁলোকক আমাকে কিয় লাগে? আপুনি মই পাৰিম নে? ভাগৱত শুনি থাকক, শুনি থাকক, শুনি থাকক, এইফালে চাব, ঘড়ীটোলৈ চাব, 4:30 হ'ল। প্ৰভু মই অকমান ঘৰৰ পৰা আহিব লাগিব। কিয়? গৰুকেইটা বান্ধি থৈ আহোঁ। যাবই লাগিব। ইমান বৈকুণ্ঠৰ ভাগত চলি আছে, তথাপি আমাৰ আইসকলে তাতে কেইগৰাকী মানে কথা পাতি আছে। কি কথা পাতি আছে তেওঁলোকে? কিয়? এইটোৱে হ'ল বিষয় টান। তাতেও তেওঁলোকৰ কথাৰ টপিক আছে, কিবা এটা কৈছে তেওঁলোকে, সেইটো বিষয়ে। সেইবোৰৰ কাৰণে আপুনি ভক্তি মাৰ্গটো যদিও কৈছে যে একদম সহজ বুলি, এৰা সহজ, কিন্তু আপুনি ভবাৰ নিচিনা, মই ভবাৰ নিচিনাকে সহজ নহয়। কিন্তু ভক্তি মাৰ্গৰ যিখিনি কৰ্মকাণ্ড, ভক্তি মাৰ্গত প্ৰৱৰ্তি থাকিবৰ কাৰণে যিখিনি পুৰুষাৰ্থ সাধন আপুনি কৰিব লাগিব, সেইখিনি বহুত ডাঙৰ বস্তু। তাত কৈছে কি বুলি, যে ভক্তি মাৰ্গত কৃতকাৰ্য নোহোৱাৰ একমাত্ৰ বাধাই হ'ল আপোনাৰ শৰীৰটো। শৰীৰটো বাধক। অহম মম ভাৱনা আছে ন, শৰীৰটো, এইটো মোৰ শৰীৰ, এইবিলাক মোৰ। আমিবিলাক উল্টা কৰোতো ব্যৱহাৰিক জীৱনত। কেনেকুৱা উল্টা কৰোঁ? বা আপুনি বৰ ধুনীয়া ঘৰ সাজিছে প্ৰভু, মোৰ বুলিনো কি ক'ম, আপোনালোকৰে ঘৰ দিয়ক। বা আপুনি বৰ ধুনীয়া গাড়ী কিনিলে, মোৰ গাড়ী বুলিনো ক'ত ক'ম, আপোনাৰে বুলি ধৰক। কিন্তু আপুনি যদি ৰাতি 1:30 বজাত বিপদত পৰি তেওঁলৈ ফোন কৰে যে মোক গাড়ীখন লাগিছিল, এটা ডাঙৰ বিপদ হৈছে, কৈছে মোৰ এই অসৎ ল'ৰাটোৱে গোটেই তেল চেল শেষ কৰি থৈ আহিছে নহয়, আৰু কিবা অকণ বেয়া কৰি থৈ দিছে, নহ'লে মইনো আপোনাক নিদিওঁ নে? মোকহে নিদিয়ে। কাৰণ তেওঁ জানে এই ৰাতিখন ক'ত বা গাড়ীখন নি মোৰ গাড়ীখন বা কি কৰে, তেতিয়া মোৰ গাড়ী আহিব, আপোনাৰ গাড়ী নহয়। এনেকুৱা এখন প্ৰবচন সভাত এটা সৰু ল'ৰাই
সকলোকে উৎপাত কৰিবলৈ ধৰিলে। কাৰোবাৰ চশমা খুলি দিয়ে, কাৰোবাৰ কাপোৰ ঢালি দিয়ে, কাৰোবাৰ কোলাতে বহি দিয়ে। উৎপাত কৰাৰ কাৰণে গুৰুজনাই সুধিলে,